আজি অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ কেবিনেটে এক হিটলাৰী সিদ্ধান্ত গ্ৰহণ কৰিছে, চৰম হিটলাৰী সিদ্ধান্ত গ্ৰহণ কৰিছে। এনেকুৱা স্বৈৰাচাৰী শাসন অসমৰ ইতিহাসত এনেকুৱা কোনো মুখ্যমন্ত্ৰীয়ে কৰা নাছিলে। আজি গো মাংস হোটেল, ৰেষ্টুৰেণ্ট আৰু পাব্লিক প্লেচ মানে ধৰ্মীয় অনুষ্ঠানত নিষিদ্ধ ঘোষণা কৰিছে। ৰকিবুল হুছেইনৰ এটা কথা প্ৰসংগ লৈ এইটো এটা কথা হ'ব পাৰে। ৰকিবুল হুছেইনে অসমৰ সংখ্যালঘু জনগণৰ ত্ৰাণকৰ্তা নহয়, আৰু তেখেতৰ কথা মতে যে মুখ্যমন্ত্ৰী ডাঙৰীয়ে এই ধৰণৰ হঠকাৰী সিদ্ধান্ত লৈছে এই কথাটো আমি মানি ল'ব পৰা নাই। অসমৰ মুখ্যমন্ত্ৰীয়ে আচলতে পৰিকল্পিতভাৱে অসমৰ মুছলমান সমাজক নিষেধ কৰিব বিচাৰিছে। অসমৰ মুছলমান সমাজে কি খাব কি নাখাব এই সিদ্ধান্ত দিয়াৰ আৰু লোৱাৰ অধিকাৰ হিমন্ত বিশ্ব শৰ্মাক কোনে দিলে? ভাৰতীয় সংবিধানে এই ধৰণৰ সিদ্ধান্ত লোৱাৰ কোনো ধৰণৰ অধিকাৰ নাই। এয়া সম্পূৰ্ণ অসাংবিধানিক, এয়া সম্পূৰ্ণ সংবিধান বহিৰ্ভূত সিদ্ধান্ত। আৰু অসমৰ কেবিনেট হিমন্ত বিশ্ব শৰ্মাৰ এই কেবিনেটৰ সিদ্ধান্ত লোৱা আমচুৱে কেতিয়াও মানি নলয়, মানি ল'ব নোৱাৰে। এই সংক্ৰান্তত আমচুৱে বিশ্লেষণ কৰিব আৰু অতি সোনকালে অসম চৰকাৰৰ বিৰুদ্ধে এই সংক্ৰান্তত এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰি আন্দোলন হোৱা নিশ্চিতভাৱে কৰিব লাগিব। কাৰণ হিমন্ত বিশ্ব শৰ্মাৰ এই ধৰণৰ দাদাগিৰি, এই ধৰণৰ ক্ষমতাৰ বলি আমি আমচুৱে কেতিয়াও মানি নলয়। হিমন্ত বিশ্ব শৰ্মাই অসমৰ নিজৰ প্ৰত্যেক সম্পত্তি বুলি ভাবিছে নেকি? এখন ৰাজ্য, এইখন সমাজ ব্যৱস্থা হিমন্ত বিশ্ব শৰ্মাই তছনছ কৰিব বিচাৰিছে। জাতি ধৰ্মৰ মাজত সংঘাত লগাব বিচাৰিছে। আজি আগতে এটা আইন বনাইছিল যে 5 কিলোমিটাৰ ভিতৰত এটা মন্দিৰ থকা প্লেচৰ 5 কিলোমিটাৰ ভিতৰত এই ধৰণৰ মানে গো মাংস ভক্ষণ বা কাটা মেলা কৰিব নোৱাৰিব। কিন্তু আজি কেবিনেটে যি সিদ্ধান্ত লৈছে এয়া চৰম অন্যায় আৰু এয়া চৰম সাংবিধানিক বিৰোধী। আৰু এই ক্ষেত্ৰত আমচে কঠোৰ পদক্ষেপ গ্ৰহণ কৰিব। আৰু এই ক্ষেত্ৰত যদি হ'বলগীয়া ৰাজ্যখনৰ যিটো পৰিস্থিতি হ'ব তাই পৰিস্থিতিৰ বাবে অসম চৰকাৰ দায়ী হ'ব। কাৰণ এই ধৰণৰ সিদ্ধান্ত কেতিয়াও ল'ব নোৱাৰে। এটা ধৰ্মৰ প্ৰতিজন ব্যক্তিসকলৰ অধিকাৰ আছে। নিজৰ ধৰ্মীয় যিবিলাক অনুষ্ঠান থাকে সেই অনুষ্ঠানত এই ধৰণৰ খাদ্য আমি পৰম্পৰাগতভাৱে এইটো খাই আহিছোঁ। এই সিদ্ধান্ত কেবিনেটে কেনেকৈ ল'ব পাৰে? আজি হোটেল ৰেষ্টুৰেণ্টত যদি গো মাংস খাদ্য নিষিদ্ধ হ'ব পাৰে, তেতিয়াহ'লে বাকী যিসকল মাংস আছে সেই মাংস হোটেল ৰেষ্টুৰেণ্টত কেনেকৈ চলিব? সেই মাংসবিলাকো নিশ্চিতভাৱে নিষিদ্ধ কৰিব লাগিব। সেই মাংসবিলাকো নিশ্চিতভাৱে বিভিন্ন ধৰ্মৰ মানুহৰ অনুভূতি আঘাত লাগে। গতিকে আচলতে হিমন্ত বিশ্ব শৰ্মা কেনেকৈ শাসন ব্যৱস্থাটো পৰিচালনা কৰিব বিচাৰিছে আমাৰ প্ৰশ্নবোধক চিন হৈছে। গতিকে হিমন্ত বিশ্ব শৰ্মাৰ নিজৰ যি মানে হিটলাৰী যি মনোভাৱ, এই মনোভাৱ পৰিত্যাগ কৰক। এই ধৰণৰ সিদ্ধান্ত বাতিল কৰিব লাগিব। আৰু বাতিল নকৰালৈকে আমচে এই সিদ্ধান্তৰ বিৰুদ্ধে নিশ্চিতভাৱে বিবেচনা কৰি প্ৰস্তাৱ গ্ৰহণ কৰি চৰকাৰৰ বিৰুদ্ধে আন্দোলন ঘোষণা কৰিব। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।